নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। হাতত মাত্ৰ 5টা দিন, 5টা দিনৰ ভিতৰত আপুনি এইকেইটা কাম কৰক। এইকেইটা কাম কৰিলে আপুনি লাভ কৰিব 2 লাখকৈ টকা। হয়, আপোনালোকে ঠিকেই শুনি আছে। কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে আহি গ'ল এক ভাল খবৰ। মুকলি হল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 বৃদ্ধি কৰা হল আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা। ইচ্ছুকসকলে কিন্তু অতি সোনকালে আবেদন কৰিব লাগিব। শুকুৰবাৰৰ পৰা আবেদনৰ বাবে মুকলি কৰা হৈছে পৰ্টেল। 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আবেদন আৰু লাভ কৰিব 2 লাখৰ পৰা 5 লাখকৈ টকা। বাছনিভুক্ত হ'লেই আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 2 লাখৰ পৰা 5 লাখকৈ টকা। 28 বছৰৰ পৰা আৰম্ভ কৰি 45 বছৰৰ ব্যক্তিয়ে ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব। পূৰ্বে এই সীমা আছিল 40 বছৰলৈ। সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰাৰ এক সুযোগ পাব। সমান্তৰালভাৱে আনহাতে SC STৰ আবেদনকাৰীয়ে 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব। ইয়াৰ বাবে কৰিব লাগিব পঞ্জীয়ন। হয়, ইয়াৰ বাবে আপুনি প্ৰথমতে পঞ্জীয়ন কৰিব লাগিব। অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকাসকলে লাভ কৰিব 5 লাখকৈ টকা। হয়, এক সুবৰ্ণ সুযোগ, এক সোণালী সুযোগ। আনহাতে আনসকলে লাভ কৰিব 2 লাখকৈ টকা। যিসকলৰ ডিগ্ৰী নাই সেইসকলে কিন্তু 2 লাখকৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব। আবেদন কৰাৰ বাবে আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ শেষলৈ চাই থাকক। শিক্ষাগত অৰ্হতাৰ লগতে বেংক পাছবুক, ড্ৰাইভিং লাইচেন্সো আপোনাৰ লাগিব। সমান্তৰালভাৱে আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID কাৰ্ডো কিন্তু আবেদন কৰাতে প্ৰয়োজন হ'ব। পৰ্টেলত গৈ আপুনি কৰিব লাগিব ইয়াৰ বাবে আবেদন। হয়, আপুনি কোনটো পৰ্টেলত গৈ আবেদন কৰিব পাৰিব? আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যি আবেদন কৰিব সেই মানুহজন কিন্তু অসমৰ হ'ব লাগিব, স্থায়ী বাসিন্দা। নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব। আগ্ৰহী আবেদনকাৰীয়ে siam.assam.gov.in গৈ আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰাৰ সুবিধা পাব। সমান্তৰালভাৱে নিজৰ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল IDৰে কৰিব লাগিব আপুনি পঞ্জীয়ন কৰিলেই কিন্তু বেংক পাছবুক আপুনি ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী সময়ত বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখকৈ টকা। হয়, নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ। যিহেতু আবেদনকাৰীৰ মাত্ৰ 5টা দিন সময় হাতত আছে। যিসকলে আবেদন কৰিব সেইসকলৰ মাত্ৰ 5টা দিন হাতত আছে। এই 5টা দিনৰ ভিতৰত কিন্তু আপুনি আবেদন কৰাৰ সুযোগ পাব। ইয়াৰ পিছত কিন্তু আৰু আপুনি সুযোগ নাপায়। আপুনি যদি মেট্ৰিক পাছ কৰিছে বা আপুনি যদি ডিগ্ৰী পাছ কৰিছে তেনেহ'লে আপোনাৰ বাবে এই প্ৰতিবেদনটো অতি গুৰুত্বপূৰ্ণ। কাৰণ যিসকল নিবনুৱা যুৱক যুৱতী আছে সেইসকলে অতি সহজে ব্যৱসায় কৰিবলৈ লাভ কৰিব 2 লাখৰ পৰা 5 লাখকৈ টকা। আৰু ইয়াৰ বাবে কিন্তু আপুনি আবেদন কৰিব লাগিব। আবেদনৰ জৰিয়তে প্ৰথমতে আপুনি পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ কিছুদিন পিছতে আপোনাক নিৰ্বাচিত কৰা হ'ব। নিৰ্বাচিতৰ পিছতেই কিন্তু আপুনি 2 লাখৰ পৰা 5 লাখকৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপোনাৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব, যেনেকুৱা আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ আপোনাৰ প্ৰয়োজন হ'ব। হয়, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতি ভাল খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান অসম 2.0ত এই সুবিধা পাব। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।